অসম অৰুণাচল সীমান্তৰ জাগুনত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাটাও দল সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী তিনিচুকীয়া জিলাৰ জাগুন নামচিক অসম অৰুণাচল সংযোগী পথৰ অৰুণাচলৰ নামচিক গেট আৰু জাগুন জয়ৰামপুৰ পথৰ অৰুণাচলৰ জয়ৰামপুৰ গেটত পথ অৱৰোধ ছাত্ৰ সংগঠন কেইটাৰ ব্যাহত অসম অৰুণাচলৰ যাতায়াত অৱস্থা হদিয়াৰ সোণপৰাৰ 12 বছৰীয়া ছাত্ৰ ৰোহিত বাহাদুৰ চেত্ৰীৰ মৃত্যুৰ ন্যায়ৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী দুখিক ফাষ্টেগ আদালত জৰিয়তে ফাঁচীৰ লগতে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী তুলি এই প্ৰতিবাদ কাৰ্যসূচী উল্লেখ্য যে 22 জুলাই তাৰিখে দুৰ্বৃত্তই অপহৰণ কৰি পৰিয়ালক 25 লাখ টকা দাবী কৰাৰ পাছতে হত্যা কৰিছিল ছাত্ৰজনক জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম প্ৰথম কথাটো হৈছে গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে পথ অৱৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ প্ৰতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নৈতিক সমৰ্থন আগবঢ়াইছো আৰু যেতিয়া প্ৰায় প্ৰতিবাদবোৰ চলি আছে গণতান্ত্ৰিক প্ৰতিবাদ অৰুণাচলৰ ভিতৰত যেতিয়া প্ৰতিবাদবোৰ হৈছে তেতিয়াও আমি এষাৰ কথা কৈছিলো যে ভবা দৰে ঘৰৰ পৰিয়ালবৰ্গই যিখন ডিমাণ্ডবোৰ দিছে স্থানীয় ৰাইজে যি ডিমাণ্ডবোৰ দিছে যদি এইবোৰ ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে পথ অৱৰোধ হ'বই কিন্তু আমি দুখ পাইছো যে পেমা খাণ্ডু ডাঙৰীয়াই আজি পৰ্যন্ত ইণ্টাৰফেয়াৰ কৰা নাই চাওনামিন ডাঙৰীয়া আজিলৈকে ইণ্টাৰফেয়াৰ কৰা নাই ইণ্টাৰফেয়াৰ নকৰাৰ কাৰণটো কি আমাৰ অসমৰ এজন সন্তানক অসমীয়া ল'ৰাক অৰুণাচলৰ কিছুমান দুৰ্বৃত্তই মাৰি দিছে মাৰি পেলাই দিছে ফুটি দিছে তাৰ পাছতো যে চৰকাৰৰ কেলে পদক্ষেপ নাই চৰকাৰে কিয় মৌনতা আমাৰ মনে কয় যে পেমা খাণ্ডুৱে ৰাজনৈতিক অংকৰ স্বাৰ্থত মনে মনে আছে নেকি চাওনামিন ডাঙৰীয়াই নিজৰ ভোটৰ অংকৰ লালসাত মনে মনে আছে নেকি আৰু আমি যোনদিনাই অৰুণাচলত আলুবাৰীত উপস্থিত হৈছিলো সেইদিনাই আমি তাৰ স্থানীয় সংগঠনক কৈছিলো যে এই যি যুদ্ধ এই যুদ্ধ কেৱল অন্যায়ৰ বিৰুদ্ধে আমাৰ যুদ্ধ কোনো অৰুণাচলৰ ব্যক্তি বিশেষ যুদ্ধ নহয় কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয় আমি আজিও কওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ অসম অৰুণাচলৰ যিমান বাই ভনী আমাৰ ৰাজ্যবোৰ আছে আমি ভাতৃত্ববোধ বিচাৰিছো এই ভাতৃত্ববোধ এনাজৰি এইবাৰ অৰুণাচলৰ অসমৰ যি ভাতৃত্ববোধ এনাজৰি এইখন ভাঙিবৰ কাৰণে পেমা খাণ্ডুৱে আটাইতকৈ শক্তিশালী ভূমিকা পালন কৰিছে আৰু পৰৱৰ্তী সময়ত এই ৰাস্তাদি যদি অৰুণাচলৰ বিধায়ক যায় যদি অৰুণাচলৰ মন্ত্ৰীবোৰ যায় তাক ইয়াতে ৰখাই সোধা হ'ব যে আমাৰ অসমীয়া ল'ৰা কি অন্যায় নাপালে বুলি এতিয়া আমাৰ মনত কয় যে অসমৰ যি যুৱক যুৱতীসকলে অৰুণাচলে পঢ়িবলৈ গৈছে যি যুৱক যুৱতীসকলে আজি অৰুণাচল চাকৰি কৰি আছে অসমীয়া ল'ৰা ছোৱালীবোৰে যোনে খেতি কৰে জীৱন জীৱিকা কৰি তেওঁলোকৰ প্ৰতি যদি অত্যাচাৰ অন্যায় নামে তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ জংগী আন্দোলন হ'ব আজি তিনিচুকীয়া জিলা বন্ধ হৈছে কাইলৈ সমগ্ৰ অসমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আমি বাধ্য আৰু গোৰ্খা ছাত্ৰই যি ন্যায়পূৰ্ণ দাবী বিচাৰিছে তাত তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ কেন্দ্ৰীয় সমিতি আমি নৈতিক সমৰ্থন আমি আগবঢ়াইছো চাওক অৰুণাচলৰ চৰকাৰৰ দৃষ্টিভংগী চাওক অৰুণাচলৰ চৰকাৰ এই ৰাস্তাতে কিন্তু চিণ্ডিকেটৰ গাড়ী পাৰ কৰাই দিব পাৰে এই ৰাস্তাতে চিণ্ডিকেটৰ গাড়ী পাৰ কৰাবৰ কাৰণে অসমৰ মন্ত্ৰী আমলা বিষয়ৰ লগত কথা পাতিব পাৰে আলোচনা কৰিব পাৰে কিন্তু অসমীয়া ল'ৰাক মাৰি দিছে কাটি দিছে তাৰ পাছত আলাপ আলোচনা কৰিব নোৱাৰে ইয়াই আমাৰ প্ৰশ্ন অসম চৰকাৰৰ লগত আৰু অসম আৰু অৰুণাচলৰ আমাৰ যি বৰ্ডাৰ এৰিয়াৰ প্ৰশাসনৰ লগত ৰাতি যদি কাঠ আৰু কয়লাৰ গাড়ী পাৰ কৰিবলগীয়া হয় আপোনালোকে ডিছকাছ কৰিব পাৰে কিন্তু আমাৰ ল'ৰাক যে ন্যায় দিবৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্ট দিব লাগে বুলি আপোনালোকে ডিছকাছ কৰিব নোৱাৰে অসম আৰু অৰুণাচল চৰকাৰে আজি সেই ঘৰৰ ল'ৰাৰ যাৰ মা দেউতাক উচ্ছেদ ক্ষতিপূৰণৰ ব্যৱস্থা কাৰণে তেওঁলোকে মাত মাতিব নোৱাৰে মাইনৰ ল'ৰা 12 বছৰলৈ মাৰি দিছে সেইগৰাকী ল'ৰাৰ কালপিতসকলক ফাঁচীৰ সজা দিব আজি ব্যৱস্থা সেই ব্যৱস্থা কৰাই দিব নোৱাৰে কিন্তু যদি কাঠৰ গাড়ী যদি কোনোবা ৰখায় কিয় কৰ পৰা আহিছে বোলে যদি কয়লাৰ গাড়ী ৰখায় তেতিয়াহ'লে তেওঁলোকৰ ৰঙা চকু আমাৰ ল'ৰাবোৰৰ প্ৰতি থাকে পৰৱৰ্তী সময়ত এটাও কিন্তু ইয়াৰ পৰা গাড়ী ঘোঁৰা যাবলৈ দিয়া নহ'ব সংগ্ৰাম চলিবই দুখ লাগিছে যে গোৰ্খা ছাত্ৰনে প্ৰেছ মিট দিছে চৰকাৰৰ কোনো এতিয়ালৈকে দৃষ্টিভংগী দেখা নাই পজিটিভ দৃষ্টিভংগী নাই দুদিন আগতে জনাইছে জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থা আমাক কোৱা মতে কিন্তু আজিলৈকে তেওঁলোকে কোনো মানে ব্যৱস্থা লোৱা নাই দ্যাট মিনছ গভৰ্ণমেণ্ট ইণ্টাৰেষ্ট নাই
ইন্টাৰেষ্ট নাই গভৰ্ণমেণ্ট অসমীয়া ল'ৰাক মাৰি দিয়াৰ পাছত ন্যায় দিবৰ কাৰণে গতিকে ন্যায় কেনেকৈ কাঢ়ি আনিব লাগে ছাত্ৰ মুক্তি আৰু শিক্ষক মুক্তিৰ ইতিহাসে জানে এইবাৰ গোৰ্খা ছাত্ৰ সন্থাৰ শাৰীত থিয় দি আমি আমাৰ যি কণমানি ৰোহিত বাহাদুৰ চেত্ৰী আছিলে সেইজন ল'ৰাৰ কাৰণে ঐক্যবদ্ধ যুদ্ধ ঘোষণা কৰা হ'ব মানে মূল বিষয়টো হৈছে গোৰ্খা ছাত্ৰ সন্থাই এই আন্দোলনটো আহ্বান জনাইছে ইয়াৰ ওপৰতে কৃষক মুক্তি ছাত্ৰ মুক্তি আমি নৈতিক সমৰ্থন আগবঢ়াইছো আৰু একে সময়তে টাই আহোম AJYCB টাইপা চাহ জনগোষ্ঠী টাংচা ছাত্ৰ সন্থা সিংফো ছাত্ৰ সন্থা অন্যান্য জনগোষ্ঠীৰ বিষয়ববীয়াসকল আছে সকলো কথা এটাই কথা যে এই যুদ্ধ অন্য তলৰ ব্যক্তি বিশেষ যুদ্ধ নহয় এই যুদ্ধ অন্য তলৰ লগত জনগোষ্ঠীয় যুদ্ধ আমি বিচৰা নাই এই যুদ্ধই আমি কোনো ব্যক্তি বিশেষ বা অন্য তলৰ মানুহৰ সংঘাত বিচৰা নাই এই যুদ্ধৰ সংঘাত কিন্তু পেমা খাণ্ডুৰ লগত হ'ব এই যুদ্ধ এবা সংঘাত কিন্তু এন চাওনামিন লগত হ'ব যদি অসমীয়া লৰাই ন্যায় নাপায় তেতিয়াহ'লে এন চাওনামিন আৰু পেমা খাণ্ডুৰ যে গাড়ী বাহিনীৰ পৰা কেনেকৈ পাৰ হয় আমি চাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজি থোৱা উচিত তেখেতৰ ঘৰৰ সন্তানক যেতিয়া কোনোবা ছ'চিয়েল মিডিয়াত বেয়াকৈ লিখিছিলে পীযুষ হাজৰিকা ঘনীয়েকৰ বিষয়ে কোনোবাই বেয়াকৈ লিখিছিলে একে ৰাতি উঠাই জেলত পঠাই দিছিলে আজি আমাৰ এই তিনিচুকীয়া জিলাৰ সন্তানক ডিঙি কাটি দিছে 12 বছৰীয়া কণমানিক আজি ক'ত গ'ল বলিন চেতিয়া গৃহ সমষ্টিৰ মানুহ ক'ত গ'ল বলিন চেতিয়া ক'ত গ'ল আজি হিমন্ত বিশ্ব শৰ্মাৰ আজি অসমীয়া মানুহ অসমীয়া সন্তানবোৰ উত্তৰ পূৰ্বাঞ্চলতে তেওঁলোকে সুৰক্ষিত নাই বাহিৰৰ কথা হিমন্ত বিশ্ব কি শিকাব লাগে গতিকে ন্যায় ব্যৱস্থাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা হোম ডিপাৰ্টমেণ্ট ইণ্টাৰফেয়াৰ কৰিব লাগিব আমাৰ যি এক্সটাৰ্নেল ইণ্টাৰনেল এফেয়াৰ্ছবোৰ মিলাই মেলি অতি শীঘ্ৰে এই গোটেই ব্যৱস্থা ল'ব লাগিব আৰু আজি যে ইয়াত এই পদবোৰ আমি জানো অন্যতম মানুহে কষ্ট পাইছে অসমীয়া মানুহে কষ্ট পাইছে আমি দুখ পাইছোঁ কিন্তু ইয়াৰ মূল কালপিত মূল নায়ক পেমা খাণ্ডু হয় চাওক প্ৰথম কথাটো হ'ল যে যি ৰোহিত চেত্ৰীৰ যি মাৰ্ডাৰ যি নিশংক হত্যাকাণ্ড হৈছে এই হত্যাকাণ্ডক ছাত্ৰ মুক্তি সমিতিয়ে আমি দুৰ্ঘূৰ বিৰোধিতা কৰিছোঁ আৰু এই ধৰণৰ কাণ্ড কেতিয়াও ছাত্ৰ মুক্তি সমিতিয়ে সমাজৰ কাৰণে গ্ৰহণযোগ্য বুলি নহয় এই ধৰণৰ হত্যাকাণ্ডই বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত যি জুই কৰা জ্বলাই উঠিছে সেই জুই কৰাৰ আজি প্ৰতিফলন হৈছে অৰুণাচলৰ প্ৰতিখন গেট ইতিমধ্যে গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সহযোগত ইতিমধ্যে জয়ৰামপুৰ পৰা আৰম্ভ কৰি চোনপুৰা গেট হাছাং গেট পৰা আৰম্ভ কৰি ডিৰাক গেট সকলো গেট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে যিহেতু গোৰ্খা ছাত্ৰ সন্থাই ছাত্ৰ মুক্তি সমিতি আৰু বিভিন্ন জাতীয় জনগোষ্ঠীৰ দল সংগঠনে ইতিমধ্যে ডিচি মহলে এটা অনুৰোধ জনাইছিল যে তেখেতলোকে অনতিপলমে যিসকলে ৰোহিত চেত্ৰীক হত্যা কৰিছে সেইবিলাক ফাঁচি দিব লাগিব বুলি ফাষ্ট ট্ৰেক কৰিব কিন্তু এতিয়ালৈকে অৰুণাচল চৰকাৰে তথা অৰুণাচল প্ৰশাসনে বা অৰুণাচল পুলিচে কোনো ধৰণৰ যথোপযোগ্য তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি এই ধৰণৰ আন্দোলন দেখিবলৈ পাইছে আৰু আমি ইয়াৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে অনতিপলমে যদি অৰুণাচল চৰকাৰে বা অৰুণাচল প্ৰশাসনে যদি এই দোষীক সেই মাৰ্ডাৰবিলাকক যদি তেখেতলোকে ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই পৰিস্থিতি একমাত্ৰ জগৰীয়া কোন হ'ব অৰুণাচল চৰকাৰ আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ তেখেতে হস্তক্ষেপ কৰক এই গোটেই ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰিব লাগে আৰু এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে এক উদাহৰণ সৃষ্টি কৰিব লাগে আৰু যি ৰোহিত চেত্ৰী এই কণমানি ভাইটিক যি দুটা নৰপিশাকে যিটো ৰাক্ষসে ইতিমধ্যে তেখেতলোকক ধৰা কৰায়ত্ব কৰাইছে সেই দুটি নৰপিশাকে সেই দুটি ৰাক্ষসক কিন্তু অৰুণাচল চৰকাৰে বা অৰুণাচল প্ৰশাসনে ফাঁচি দিব লাগিব যদি তেখেতলোকে ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব অৰুণাচলৰ প্ৰতিটো গেট ইতিমধ্যে বন্ধ কৰা হৈছে আমি দিন ৰাতিয়ে অৰুণাচলৰ প্ৰতিটো গেট বন্ধ কৰিব সাজু আছোঁ যদি অৰুণাচল চৰকাৰে গোৰ্খা ছাত্ৰ সন্থা আৰু লগতে ছাত্ৰ মুক্তি সমিতি লগতে টাই আহোম ছাত্ৰ সন্থা আৰু বিভিন্ন ধৰণৰ যি জাতীয় জনগোষ্ঠীয় সংগঠনে এই আন্দোলন আৰম্ভ কৰিছে এই আন্দোলন কিন্তু 24 ঘণ্টাৰ পৰা আৰম্ভ কৰি 36 ঘণ্টাৰ পৰা আৰম্ভ কৰি 10 দিন 9 দিন যিমান দিনলৈকে আমি যাবলৈ সাজু আছোঁ আমি কোনো ধৰণৰ ভয় কৰা নাই তেখেতলোকে হয়তো পুলিচ প্ৰশাসনৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু ইয়াৰ পৰা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে পুলিচ প্ৰশাসনৰ লাঠি পুলিচ প্ৰশাসনৰ গুলিৰ পৰা আমি কোনো ভয় নকৰোঁ ইতিমধ্যে আমাৰ স্পষ্ট দাবী যে এই যি দুটি ৰাক্ষসক কিন্তু তেখেতলোকে ফাঁচি দিব লাগিব যদি ফাঁচি নিদিয়ে তেনেহ'লে কিন্তু অনাগত যি ভয়াৱহ পৰিস্থিতি হ'ব ইয়াৰ একমাত্ৰ জগৰীয়া অৰুণাচল চৰকাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচল প্ৰশাসন হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে যোৱা 22 তাৰিখৰ ঘটনা স্কুলৰ পৰা আহি থকা এটা ফুল কমলীয়া শিশু ৰোহিত বাহাদুৰ চেত্ৰী ভাইটিক দুজন
দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি ধন দাবী কৰিছিল। ধন দিব নোৱাৰা ক্ষেত্ৰত হত্যা কৰি দিয়া হৈছে। এই গোটেই কাহিনীক লৈ আমি যোৱা 31 জুলাই তাৰিখে দিগাৰু অৰুণাচলৰ দিগাৰুত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। সেই সময়ত আমি অৰুণাচল প্ৰশাসন অৰুণাচল গভৰ্ণমেণ্ট আমি জনাইছিলোঁ তেখেতক যে আমাক এই দুইজন কালপিত আছে, এই দুজন ব্যক্তিক অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত আনি তেখেতক ফাঁচী সজা দিব লাগে আৰু ৰোহিত ভাইটিৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে 50 লাখ টকা আমি দাবী কৰিছিলোঁ। তেখেতসকলে হ'ব আমি চৰকাৰ পক্ষত আমি ৰাখিম, আমি আপোনালোকৰ কথাখিনি ৰাখিছোঁ বুলি কৈছিল। কিন্তু আজি 17-18 দিন উকলি যোৱাৰ পাছতো তেখেতসকলৰ ফালৰ পৰা কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নোহোৱা আমি অনুভৱ কৰিছোঁ। তাৰ পাছত আমি যোৱা 6 তাৰিখে আমি প্ৰেছ বিবৃতিৰ দ্বাৰা আমি জনাইছিলোঁ যে আমি 36 ঘণ্টা সময় বান্ধি দিছিলোঁ। যদি সেই সময়ৰ ভিতৰত তেখেতসকলে আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়া কিন্তু আমি অসমৰ তিনিচুকীয়া জিলাৰ হেমামূৰীয়া যিবিলাক অৰুণাচলৰ পৰা অসমলৈ প্ৰৱেশ কৰা যিবিলাক গেট, সেই গোটেই গেটসমূহ আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি কৈছিলোঁ। কিন্তু তেখেতসকলে কোনো আমাৰ সময়সীমা দিয়াৰ পাছতো তেখেতসকলে কোনো ধৰণৰ আমাক যোগাযোগ নকৰাৰ পাছত আমাক বুঢ়া আঙুলি দেখুওৱা আমাক অনুভৱ হ'ল। সেইকাৰণে আজিৰ পৰা আমি গোটেই তিনিচুকীয়া জিলাৰ যিবিলাক অসমলৈ প্ৰৱেশ কৰা অৰুণাচলৰ গেটসমূহ আছে গোটেই গেটসমূহ আমি বন্ধ কৰিছোঁ।